Hello everyone, Method channel tole আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোকে প্ৰিপাৰেচন কন্টিনিউ কৰি আছে আৰু টাইপিং প্ৰেক্টিস ডেইলি কৰি আছে। আমি যি ডেইলি প্ৰেক্টিস টেষ্ট ডিপিটি সিৰিজ কৰি আছিলো তাৰে আজি এইটো নেক্সট ভিডিওটো আৰু আজি আমি এই ভিডিওটো টপিকটো হৈছে ৰেফাৰেন্সেস। এতিয়া মই যদি সিলেবাসটোলৈ আহো, সিলেবাসটো দেখিলে category 1 category 2 category 3 ইয়াত যদি category 3 যায় category 3 গলে দেখিব ইয়াতে এটা টপিক ৰেফাৰেন্সেস বুলি যোনটো মাইক্ৰসফট ওয়াৰ্ডত পায় ৰেফাৰেন্সেস। এই ৰেফাৰেন্সটো নো কি হয়, এনেকে দিয়ে ৰেফাৰেন্সেস, ফুটনোট কি হয়, এন্ড নোট কি হয়, টেবল অফ কন্টেন্টস কেনেকে বনায়। তো সেইখিনি আজি আমি গোটেইখিনি ইয়াত চাম। ভিডিওটো স্টাৰ্ট কৰাৰ আগতে কেইটামান কথা ক'বলৈ ওলাইছো। ফাৰ্স্ট অফ অল আপোনালোকে যি এতিয়া স্ক্ৰিনত QR কোড তো দেখি আছে, এই QR কোড তো স্ক্যান কৰি ফেলে আপোনালোকে আমাৰ গ্ৰুপ টেলিগ্ৰাম চেনেল এটা আছে তাত জয়েন হ'ব পাৰে। আৰু এই টেলিগ্ৰাম চেনেলটোত আমি সদায় ডেইলি টাইপিং সেট DTS প্ৰভাইড কৰো। নেক্সট কথাটো হ'ল যে আমাৰ এটা মক টেষ্ট এভেইলেবল আছে। এই মক টেষ্টটো যদি আপোনালোকে লয় তেতিয়া হলে এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে। ফৰ এক্সাম্পল আজি আমি এটা ৰেফাৰেন্সেস পঢ়িবলৈ গৈ আছো। ৰেফাৰেন্সেস টেবটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে এই মক টেষ্টটো ললে গম পাব। ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনছ আমি ইয়াত যি সিলেবাস আছিল এই সিলেবাসতে আমি এই মক টেষ্টটো বনাইছিলো আৰু মক টেষ্টটো আপোনালোকে 12টা টোটাল মক টেষ্ট পাব এট জাস্ট ₹99। তো যদি আপোনালোকে মক টেষ্টটো লম বুলি ভাবিছে তেতিয়া হলে স্ক্ৰিনত দেখি থকা নম্বৰটো যে দেখিছে এই নম্বৰটোত কন্টাক্ট কৰক, নহলে এই QR কোডটো পেমেন্ট কৰি ফেলে স্ক্ৰিনশ্বটটো এই নম্বৰটোলৈ পঠাই দিয়ক, আপোনালোকে মক টেষ্টটো পাই যাব। তো এতিয়া আমি ফলো নকৰি ভিডিওটোলৈ আহিছো। যেতিয়া আপুনি মাইক্ৰসফট ওয়াৰ্ড খুলিব, মাইক্ৰসফট ওয়াৰ্ড খোলাৰ পাছত ইয়াতে ইনসাৰ্ট থাকে, ড্ৰ ট্যাব থাকে, হোম এটো হোম বাটন হয়, ডিজাইন, লেআউট, ৰেফাৰেন্সেস দেখিলে এটো ৰেফাৰেন্সেস, মেইলিংছ আৰু লেআউটৰ মাজৰ যোনটো ট্যাব হয় হেতু ৰেফাৰেন্সেস। ইয়াত যদি যায় তেতিয়া হলে ইয়াতে বিভিন্ন ধৰণৰ আপুনি অপচনছ দেখিব, লাইক টেবল অফ কন্টেন্টস, দেন ফুটনোট, সাইটেশন, বিব্লিওগ্ৰাফি, ক্যাপশনস, এনেকে বহুতখিনি আপোনালোকে অপচনছ দেখিব। এই গোটেইখিনি অপচনছ জনাটো খুবেই জৰুৰী কাৰণ এক্সামত কোৱেশ্চনছ আহি যাব পাৰে। মানে তো কেনেকে কি আহে সেইখিনি মই ইয়াত দেখুৱাই আছো। ফাৰ্স্ট অফ অল ৰেফাৰেন্স বুলি ক'লে আমি কি বুজি পাওঁ? ৰেফাৰেন্স মানে হৈছে যেতিয়া আপুনি এটা ডকুমেন্ট লিখিছে, এই ডকুমেন্টটো আপুনি কোৰ পৰা লৈছে, যে ডকুমেন্টটো সাপোজ মই উইকিপিডিয়াৰ পৰা লিখিছো, তো উইকিপিডিয়াৰ যোনটো লিংক হেতু আপুনি এটাচ কৰি দিলে ৰেফাৰেন্সেস বুলি কওঁ। সাপোজ মই ধৰি লৈছো যে মই এটা ইয়াত প্যাৰাগ্ৰাফ লিখিছো, এই প্যাৰাগ্ৰাফটো মই কোনখন কিতাপৰ পৰা লিখিছো হেতু মই ইয়াত তলত লিখি দিব লাগে, যে মই এই সো এণ্ড সো প্যাৰাগ্ৰাফটো এখন কিতাপ যোনখনৰ নাম হ'ল Action Research by this or that author। তো এই তেওঁৰ নামটো যেতিয়া তলত মেনশন কৰি দিম তেতিয়া কোনোবাই যেতিয়া প্যাৰাগ্ৰাফটো পঢ়িব, প্যাৰাগ্ৰাফটো পঢ়াৰ পাছত তেওঁ গম পাব যে ওকে দিস প্যাৰাগ্ৰাফ ইজ টেকেন ফ্ৰম দিস বুক, এই কিতাপখনৰ পৰা লৈছে। আমি এই কিতাপখন যদি পঢ়ো তেতিয়া হলে আৰু অলপ বেছিকে এই টপিকটোৰ ওপৰত আমি নলেজ গেইন কৰিব পাৰিম। তো তাকে ৰেফাৰেন্সেস বুলি কয়। এতিয়া এক্সামত কোৱেশ্চনছ কেনেকুৱাকৈ আহিব সেইখিনিতো মই অলৰেডি যি আমাৰ ডেইলি টাইপিং সেট DTS যি টেলিগ্ৰামত প্ৰভাইড কৰো তাতে মই অলৰেডি কোৱেশ্চনছ দিছো এই টপিকটোৰ ওপৰত। আপোনালোকে যদি জয়েন কৰে দেন তাতে চাই ল'ব পাৰে কোৱেশ্চনছ কেনেকৈ আহিব। বাৰু মই কোৱেশ্চনছ পাছত কৰাই থাকিম। এতিয়া মই এটা কাম কৰিম, গোটেই ৰেফাৰেন্স টেবটোৰ পৰা টেবল অফ কন্টেন্টছৰ পৰা ষ্টাৰ্ট কৰি ফেলে ইফালে যিমানলৈকে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট বুলি ভাবো সেইখিনি মই ইয়াত কৰাই দিম। ইয়াত এটা ডকুমেন্ট লৈছো, এটা পেজৰ এটো ডকুমেন্ট। সাপোজ এইখিনি মোৰ এখন ৰিসাৰ্চ পেপাৰৰ কাৰণে লিখিছিলো, ইন্ট্ৰডাকচন হোৱাট ইজ একচন ৰিসাৰ্চ, তেনেকে এইখিনি আছে। এতিয়া টেবল অফ কন্টেন্টস মানে কি হয়? এটো সিম্পল হয়। আপোনালোকে এখন কিতাপ খুলিলে, কিতাপখনৰ ফাৰ্স্ট অফ অল আপোনালোকে কি পায়? কন্টেন্টস পায়। কেনেকুৱাকৈ মই দেখুৱাই আছো। এতিয়া ফৰ এক্সাম্পল এইখন কিতাপ, এখন এছাম ইয়াৰবুকৰ কিতাপখন হয়। এছাম ইয়াৰবুকৰ পৰা মই ইয়াত পেজ এটা লৈছো, ইয়াত দেখিছে কন্টেন্টস চেপ্টাৰ 1 দা ষ্টেট, তাতে এইখিনি সাব পইণ্টছ আছে। তো এই টেবল অফ কন্টেন্টস খনটো তেওঁলোকে এনেকে নবনায় যে কম্পিউটাৰত মানে ওয়াৰ্ডত গৈ ডাইৰেক্ট টাইপিং কৰিলে চেপ্টাৰ 1 দা ষ্টেট তাৰপিছত এই বুলেট পইণ্টছ ইউজ কৰি ফেলে এইগিটা লিখে, নহয় তেনেকুৱাকে নহয়। তেনেকে লিখি থাকিলেচোন তেওঁলোকৰ বহুত টাইম লাগি যাব, লগতে আকৌ পেজ নম্বৰো লিখিব লাগিব। এইখিনি অটোমেটিক্যালি কৰিব পাৰি উইথ দ্য হেল্প অফ দিস টুল কল টেবল অফ কন্টেন্টস। এটা টেবল অফ কন্টেন্টসটো কেনেকে ইউজ কৰিম? আপোনালোকক ধৰি ললো এটা প্যাৰাগ্ৰাফ এটা দি দিলে, প্যাৰাগ্ৰাফ মানে এনেকুৱাকে এটা টপিক এটা দি দিলে য'ত
ইন্ট্ৰডাকশ্যন থাকিলে হোৱাট ইজ একশ্যন ৰিচাৰ্চ এনেকৈ কেইটামান টপিক থাকিলে দেন টপিকৰ ভিতৰত এনেকৈ ভিতৰত লিখা আছে আৰু দেন এনেকুৱা কিছুমান সাব টপিকো সোমাই দিলে তো যেতিয়া এনেকুৱা কৰিব তেতিয়া এই টেবুল অফ কন্টেন্টস কেনেকৈ লিখিব মই দেখুৱাই আছো ফাৰ্স্ট অফ অল আপোনালোকে পেৰাগ্ৰাফটো লে আহক যোনকেইটা হেডিংস আপোনালোকে ভাবিছে যে আমি কন্টেন্টত দিব লাগে বা কন্টেন্টত সেই হেডিংস কেইটা থাকিব লাগিব ফৰ এক্সাম্পল মই যেনেকৈ ইয়াত দেখুৱালো যে এছাম এট এ গ্লেন্স বুলি এটা টপিক আছে দা ষ্টেটৰ তো সেইটো ইয়াত কন্টেন্টছত দেখুৱাইছে তো তেনেকৈ এতিয়া আমি দেখুৱাব লাগে ইন্ট্ৰডাকশ্যন টপিকটো আমি কন্টেন্টছত দেখুৱাব লাগে তো কি কৰিম আমি এই হেডিংটো এবাৰ সিলেক্ট কৰিম সিলেক্ট কৰি লৈ ফেলে আমি যেটা টেবুল অফ কন্টেন্টস দেখিছে না ইয়াত টেবুল অফ কন্টেন্টসৰ ওপৰতে এটো বাদ দি ফেলে এটো দেখিছে এড টেক্সটত এই সাইডত যে আছে অপশনটো প্ৰেছ কৰিম প্ৰেছ কৰাৰ লগে লগে দেখিলে ডু নট শো ইন টেবুল অফ কন্টেন্টস লেভেল 1 লেভেল 2 লেভেল 3 এই লেভেল 1 লেভেল 2 লেভেল 3 কি হয় মই দেখুৱাই আছো ৰবা এটা ফাৰ্স্ট অফ অল আমি এটো লেভেল 1 সিলেক্ট কৰিম ঠিক আছে দেন হোৱাট ইজ একশ্যন ৰিচাৰ্চ এটো আমি ললো লৈ ফেলে এটো আমি ধৰিলো লেভেল 1 সিলেক্ট কৰিলো দেন তললৈকে আহিলো characteristics of action research লৈ ফেলে আমি লেভেল 1 দিলো দেন যোনটো একশ্যন প্ল্যান আছে একশ্যন প্ল্যান যোনটো হয় এটো আমি লেভেল 1 সিলেক্ট কৰিলো দেন নেক্সট দেখিব যোনটো 4 আছিল হেডিং 4 দেন 4.1 মানে এটো একশ্যন প্ল্যানৰ এটা সাব টপিক হয় সাব টপিকটোৰ কাৰণে আমি লেভেল 1 যদি দিও এটো সাব টপিক নহৈ ফেলে এনেকে সাব টপিক নহয় ফেলে এনেকুৱাকে আহিব একদম ওপৰৰ হেডিংত আমি হেতু বিচৰা নাই আমি ইয়াক সাব টপিক কৰিব লাগে তো আমি ইয়াক কি কৰিম এড টেক্সটত গৈ ফেলে ইয়াক লেভেল 2 বুলি সিলেক্ট কৰি দিম দেন কেনেকুৱা হ'ব আপোনালোক মই দেখুৱাই আছো বাৰু দেন আইডেন্টিফিকেশন এটো 4.2 সো দিস ইজ এগেইন এ পাৰ্ট অফ লেভেল 2 একশ্যন প্ল্যানৰ তলত থাকিব এটো তো লেভেল 2 ইয়াক আকৌ আমি লেভেল 2 হিচাপত লম দেন সিগনিফিকেন্স অফ দা প্ৰবলেম এইটো আমি কি কৰিম লেভেল 2 দিম এতিয়া এটা বস্তু চাব এটা 4.3 আছিল দেন সিগনিফিকেন্স অফ দা প্ৰবলেমৰ আৰু এটা সাব টপিক আছে যোনটো দিয়া নাম দিয়া হৈছে সিগনিফিকেন্স 1 বুলি 4.3.1 তো এইটো কি হ'ব এইটো সিগনিফিকেন্স অফ দা প্ৰবলেমৰ ভিতৰত থাকিব এই হেডিংটো তো এই হেডিংটো আমি সিলেক্ট কৰি লৈ ফেলে আমি ইয়াতে কি দিম লেভেল 3 তো তিনিটা লেভেল দিব পাৰে গম পালো এতিয়া আমি যেতিয়া হেডিংখিনি দি ললো দেন এটা সাইডত দেখিব সাইডত যেতিয়া মাউস কাৰ্সাৰটো আনিব এইটো দেখিছেনে এনেকে এনেকুৱাকে এটা সিন আহি যাব তো এটো মানে ড্ৰপ ডাউন মেনু এটো যদি ক্লিক কৰে এটো এনেকে নোহোৱা কৰি দিব পাৰি এই স্টেটমেন্টখিনি তো এতিয়া হৈ গল দেন টেবুল অফ কন্টেন্টস কোড থাকে সদায় যি ডকুমেন্ট বনাই সেই ডকুমেন্টৰ প্ৰথমতে থাকে মানে ষ্টাৰ্টিংত থাকে তো আমি যিকোনো এটা ষ্টাৰ্টিংত এটা নতুন এটা পেজ লৈ ললো লৈ আমাক টেবুল অফ কন্টেন্টস যত লাগে তাত আমি মাউস কাৰ্সাৰটো এবাৰ প্ৰেছ কৰি দিম দেখিলে এটো মাউস কাৰ্সাৰ ললো ইয়াত এটো মাউস কাৰ্সাৰ ললো লৈ ফেলে আমি এতিয়া টেবুল অফ কন্টেন্টস যে আছিল টেবুল অফ কন্টেন্টসত এবাৰ প্ৰেছ কৰি দিম দিয়াৰ লগে লগে দেখিলে কন্টেন্টস এটো ষ্টাইল 1 ষ্টাইল 2 বেলেগ বেলেগ ধৰণৰ এটা তিনিটা দিয়া আছে দেন কাস্টম কৰিব পাৰি কাস্টম টেবুল অফ কন্টেন্টস কিন্তু ইমান পৰীক্ষাত ইমান টান কৰি নিদিয়ে অফ কোৰ্স ইজিয়ে দিব তো আমি লৈ ললো জাস্ট কন্টেন্টস হেডিং 1 হেডিং 2 হেডিং 3 তো এইটোত আমি এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে দেখিলে এই কন্টেন্টস খিনি এনেকে ইয়াত আহি গল এইখিনি এনেকা আহি গল ইন্ট্ৰডাকশ্যন আহিলে ইন্ট্ৰডাকশ্যন মোৰ পেজ নম্বৰ 2 ত আছে দেন গোটেইখিনি বাৰু পেজ নম্বৰ 2 তে আছিল লগতে ইন্ট্ৰডাকশ্যন ইফালে পেজ নম্বৰ থাকিলে আৰু এই টপিক গিটা থাকিলে টপিক গিটাৰ ভিতৰত এতিয়া একশ্যন প্ল্যানৰ ভিতৰত আমি লেভেল 2 লৈছিলো তো লেভেল 2 ৰ ভিতৰত এই তিনিটা আহিলে আকৌ এই যোনটো আছিল এইটো আছিল আমাৰ একশ্যন প্ল্যানৰ লেভেল 3 দেখিলে একশ্যন প্ল্যান ললো তাতে এটো লেভেল 3 এটো বহাই দিলো তো এইখিনি এনেকে কৰে যোনখিনি টেবুল অফ কন্টেন্টসৰ কাম হয় এতিয়া ফৰ এক্সাম্পল আৰু ইয়াত অপচন আছে লাইক আপডেট টেবুল এতিয়া এইখিনি ইমান সিগনিফিকেন্ট নহয় এক্সামৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা মানে কি হয় আৰু এটা মই লিখিলো এটা 4.3.2 লিখিলো significance 2 এটা significance 2 বুলি আৰু এটা হেডিং দিলো কিন্তু significance 2 টো ইয়াত শো কৰা নাই তো হেতু কেনেকৈ শো কৰা হেতুৰ কাৰণে ইয়াত গৈ ফেলে significance 2 টো সিলেক্ট কৰি ফেলে আকৌ যদি ইয়াতে মই লেভেল 3 হৈ আছে দেন আমি এতিয়া ওপৰলৈ গৈ এই টেবুলখন যে দেখিছে টেবুলখনত এবাৰ প্ৰেছ কৰি দিলে ইয়াতে আপডেট টেবুল বুলি আহিব নহলে এটো আছে অপচন আপডেট টেবুলত এবাৰ গৈ ফেলে আমি এন্টায়াৰ টেবুল গোটেই টেবুলখন আমি সিলেক্ট কৰি
ওকে প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিলে এইটো সিগনিফিকেন্স 2 আহি গ'ল এইটো মোৰ 2 এটা আহি আছে এক্সট্ৰা এইটো কৰবাত কিবা ভুল হৈছিলে বাৰু এইটো ইমান সিগনিফিকেন্ট নহয় দেন দেখিলা সিগনিফিকেন্স 2 টো আহিব তো এনেকৈ আমি আপডেট টেবুলটো ইউজ কৰিব পাৰিম এতিয়া আমি নেক্সট আহিছো ফুটনোটস ফুটনোটস কি হয় মই ফাৰ্স্ট অফ অল এটা ইয়াত পেজ এটা দেখুৱাই লৈছো এইটো দেখিছেনে এইটো মই এডৱাৰ্ড গেডৰ কিতাপখনৰ পৰা এইটো মই ফটো এখন লৈছিলো তাতে দেখিলে তলত এডাল লাইন টানি পেলাই তলত এনেকৈ লিখা আছে যে দেওধাইছ অৰ আহোম প্ৰিষ্ট পেৰাগ্ৰাফ এটা লিখা আছে এইটো মানে কি হয় এডিশনাল ইনফৰমেশন অন এ সাৰ্টেন পেৰাগ্ৰাফ এতিয়া এই ওয়ান এটা দেখিছে ইয়াত ওয়ানটো ক'ৰ পৰা লৈছে এইটো লেংডন অৰ ইন্দ্ৰ যে ইন্দ্ৰৰ পিছত এইখিনিতে এই পেৰাগ্ৰাফটো নিদি ফেলে মানে অলপ ডিটেইল আমি ইন্দ্ৰৰ কথা অলপ ডিটেইল ইয়াতে তেওঁ লিখি দিছে যে দেওধাই আৰু আহোম প্ৰিষ্ট বিলাকে তেনেকে এই পেৰাগ্ৰাফটো পঢ়িলে গম পাব তো মানে এই টপিকটোৰে এই যোনটো পেৰাগ্ৰাফ আছে বা অনলি এই শব্দটোৰ অলপ ডিটেইল এনালাইসিস তেওঁলোকে তলত এটা ফুটনোট হিচাপে লিখি দিছে যে অলপ এক্সট্ৰা ইনফৰমেশন বা কেতিয়াবা ফুটনোট কি কোড ইউজ কৰা হয় যেতিয়া এখন কিতাপৰ নাম বা ৰেফাৰেন্স হিচাপে দিব লাগে যে মই এই যোনটো পেৰাগ্ৰাফ লিখিছো এই পেৰাগ্ৰাফটো মই এইখন কিতাপৰ পৰা লৈছো তো সেই ক্ষেত্ৰতো এই ফুটনোট ব্যৱহাৰ কৰা হয় এতিয়া যদি এবাৰ পেৰাগ্ৰাফটো চাই ইয়াতে দুটা বস্তু দেখিছে এটা হৈছে ফুটনোট আৰু এটা হৈছে এণ্ড নোট ফুটনোটটো কি হয় যোনটো পেজ থাকিব সাপোজ এইটো পেজ এই পেজৰ এটা তলত আহিব ফুটনোটটো সদায় এই পেজটোতে পেজটোৰ একদম লোৱাৰ যোনখিনি ফুটাৰ থাকে সেই ফুটাৰত আহিব সেই নোটটো আৰু যোনটো এণ্ড নোটটো কি কৰে এইটো সাপোজ মোৰ গোটেই ডকুমেন্ট হয় এই গোটেই ডকুমেন্টৰ পিছফালে মানে একদম ডকুমেন্টৰ লাষ্টত এণ্ড নোট হয় লিখাই আছে ৱৰ্ডত এণ্ড এইটো কেনেকৈ ইউজ কৰে মই দেখুৱাই আছো এতিয়া মই পেৰাগ্ৰাফটোৱে লৈছো সাপোজ এইটো এতিয়া মই পেৰাগ্ৰাফটোলৈ আহিছো এতিয়া এইটো পেৰাগ্ৰাফ লৈছো ক্যাৰেক্টাৰিষ্টিক্স অফ একচন ৰিচাৰ্চ এটা ফৰ এক্সাম্পল যোনটো ক্যাৰেক্টাৰিষ্টিক্স মানেনো কি হেতু মই তলত লিখি দিব লাগে তো মই কি কৰিম যত মোক ফুটনোটটো লাগে তাতে মই এবাৰ প্ৰেছ কৰিম মই ক্যাৰেক্টাৰিষ্টিক্স ৱৰ্ডটোত মোক ফুটনোট লাগে এটা দেখিছেনে AB1 মানে এটা ওপৰত ইনডেক্স এটা আহিব তো মই ক্যাৰেক্টাৰিষ্টিক্সৰ ওপৰত ইনডেক্স দিবৰ কাৰণে হয়তো মই ৱৰ্ডটো সিলেক্ট কৰিম নহয় মই ৱৰ্ডটোৰ লাষ্টত এনেকৈ মাউস কাৰ্সৰটো প্লেস কৰিম প্লেস কৰি ফেলে মই ইয়াতে ইনসাৰ্ট এণ্ড নোট এবাৰ প্ৰেছ কৰি দিম দিয়াৰ লগে লগে দেখিলে পেৰাগ্ৰাফটোৰ মানে পেজটোৰ তলত এনেকৈ ইয়াত এটা ওৱান এটা আহি গ'ল যোনটো ওৱান ওপৰত মই এই ক্যাৰেক্টাৰিষ্টিক্সৰ ওপৰতো ইয়াত দেখিবলৈ পাইছে আপোনালোকে এইটো দেখিছে ওৱান তেনেকৈ এইটো ওৱান ইয়াত আহি গ'ল ইয়াতে মই এটা লিখিলো সাপোজ ক্যাৰেক্টাৰিষ্টিক্স মানে কি হয় ইট কেন অলসো বি সেড এজ objectives এনে লিখিছো সাপোজ objectives এতিয়া এটা ফুটনোট মই দি দিলো ইয়াত দেন এটো আমি অলপ এটো ডাঙৰ কৰিব পাৰিম এনেকৈ ডাঙৰ কৰিব পাৰি দেন যোনটো ফুটনোটৰ 1 আছিল এই 1 টো আমি বোল্ড কৰিব পাৰি নহলে এটো যদি ডাঙৰ কৰিব লাগে যিমান লাগে এনেকৈ ডাঙৰ কৰিব পাৰি 12 ত দিলো বা এটো মই কালাৰটো ইয়াৰ ৰেড কালাৰ কৰি দিলো দেখিলা তো এনেকৈ কৰিব পাৰি তো এইটোৱে হল কাম ফুটনোটৰ বহুত বেছি ডাঙৰ টপিক নহয় ইজি হয় এবাৰ যদি শিকিলে আপোনালোকে পাৰিব দেন নেক্সট আহিলে এণ্ড নোট এটা এণ্ড নোট কি হয় যেতিয়া মই কৈছিলো ডকুমেন্টৰ একদম লাষ্টত ই কিবা যদি নোট এড কৰিব লাগে হেটো এড কৰিব এতিয়া ফৰ এক্সাম্পল মই ওপৰৰ ধৰিলো হোৱাট ইজ একচন ৰিচাৰ্চ এই টপিকটো মই কোৰ পৰা লৈছো হেটো মই এণ্ড নোট হিচাপে ইউজ কৰিব লাগে এণ্ড নোট কেনেকৈ ইউজ কৰে কিতাপত মই দেখুৱাই আছো বাৰু এখন দেখিছে এখন এতিয়া যদি এবাৰ মই জুম কৰি ফেলে চাও এইটো দেখিছে কাশ্মীৰৰ ওপৰত এটা 4 এটা লাগি আছে ন এনে ওপৰত ইনডেক্স হিচাপত 4 এই 4 টোনো কি বুজাইছে হেটো আপে নোটস এণ্ড ৰেফাৰেন্সেস একদম ডকুমেন্টৰ লাষ্টত মানে কিতাপখনৰ এই পেৰাগ্ৰাফটোৰ লাষ্টত দেখিছে 4ত এনেকৈ জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গানাইজেচন এক্ট 2019 ৰ ওপৰত কিবা অলপ বেছিকে ইয়াত ইনফৰমেশন দিয়া আছে তো এইটোকে কোৱা হয় এণ্ড নোট যেতিয়া ডকুমেন্টৰ একদম লাষ্টত কিবা নোট দিব নোট লিখিব লাগে তাক এণ্ড নোট আৰু যদি আমি পেজটোৰ লাষ্টত কিবা নোট লিখিব লাগে হেতু হল ফুটনোট এটা এণ্ড নোট যদি কৰিব লাগে আমি সাপোজ যিকোনো এটা ৱৰ্ডৰ ওপৰত কিবা এণ্ড নোট সাপোজ ৰিচাৰ্চৰ ওপৰত এণ্ড নোট লাগে তো যোনটো ৱৰ্ডৰ ওপৰত এণ্ড নোটটো লাগে হেতু আমি এনেকৈ সিলেক্ট কৰি লম বা মাউস কাৰ্সৰটো সেই ৱৰ্ডটোৰ শেষৰ ফালে দি দিম এনেকৈ দিলো দি ফেলে আমি ইয়াত গৈ ফেলে ৰেফাৰেন্সত এণ্ড নোটত ইনসাৰ্ট এণ্ড নোটত এবাৰ প্ৰেছ কৰি দিম দিয়াৰ লগে লগে তলত দেখিলে একদম ডকুমেন্টৰ শেষৰ ফালে এটো 1 বুলি আহিলে
আৰু যি একচন ৰিচাৰ্চত এটা 1 এটা বস্তু এটা মন কৰিছনে নাই মই আপোনালোকে নাজানো এতে 1 টো দেখিছে এটো ৰোমান নিউমাৰেল হৈ আছে যোনটো এন নোটত সদায় ৰোমান নিউমাৰেল হ'ব আৰু যি ফুট নোটত সদায় বাকি যি আমাৰ 1 2 3 নিউমাৰিকেলছ হে নিউমাৰিকেলছ হ'ব তো বুজিলে এতিয়া 1 to 8 আহিলে তো মই এটা এন নোট এটা দিব লাগে সাপোজ মই এই ৰিচাৰ্চৰ পেৰাগ্ৰাফটো কৰব লৈছিলো উইকিপিডিয়াৰ পৰা তো উইকিপিডিয়া বুলি লিখি দিলো তো এনেকে আমি তলত এন নোট লিখিব পাৰো এটো আপোনালোকে কাস্টমাইজ কৰিব পাৰে ডাঙৰ কৰিব পাৰে নহলে যোনটো 1 আছে এই 1 যোনটো আছে সেইটো আমি ডাঙৰ কৰিব পাৰিম এনেকুৱাকে তো এনেকে আমি এন নোট দিব পাৰো যিকোনো এটা ডকুমেন্টত এতিয়া মই ভাবো যে এক্সাম পাৰ্সপেক্টিভৰ ফালৰ পৰা এই তিনিটাই ইম্পৰ্টেন্ট কন্টেন্ট অফ টেবল ফুটনোট আৰু এন্ড নোট এটা এন্ড নোট যদি ফুটনোটছত এটা বস্তু চাই শো নোটস বুলি মানে কি হয় অবজেক্টিভস ইয়াতে দেখিলে 1 হিচাপে অবজেক্টিভস লিখা আছে দেন বস্তুটোনো কোড আছে ওপৰৰ পেৰাগ্ৰাফৰ কোনটো ওয়াৰ্ডৰ পৰা এই ফুটনোটটো লোৱা আছে তো হেতু চাবলৈ আমি শো নোটস দিয়াৰ লগে লগে দেখিলে মাউস কাৰ্সাৰটো হে ইয়াত আহি গল ঠিক একেদৰে এন্ড নোটটো যদি চাব লাগে ইয়াত প্ৰেছ কৰি ফেলা আমি শো নোটস মাৰিলে দেখিলে এই ৰিচাৰ্চৰ কাখলে ইয়াত আহি গল তো এনেকে ফুটনোটস এন্ড নোটস দিব পাৰি এখিনি আছিল ফুটনোট আৰু কন্টেন্ট অফ টেবুলৰ এতিয়া নেক্সট যোনটো অপচন আছে হেতু হল সাইটেশন বিব্লিওগ্ৰাফি এইবিলাক কিতাপত ইউজ কৰা হয় আমি পেৰাগ্ৰাফ এটা লিখিছো হয়নে পেৰাগ্ৰাফটো লিখি ফেলে সেই পেৰাগ্ৰাফটো আমি কোনখন কিতাপৰ পৰা লৈছো সেই ৰেফাৰেন্স এটা দিব লাগে তো তাক আমি বিব্লিওগ্ৰাফি বুলি কম ডাঙৰ কিতাপবিলাক যদি ৰেফাৰেন্স হিচাপত দিব লাগে তেতিয়া এই বিব্লিওগ্ৰাফিটো ইউজ কৰা হয় citation and bibliography এতিয়া citation কেনেকে দিয়া citation দিব লাগিলে জাস্ট এটা insert citation আছে দেখিছে insert citation first of all ধৰিলো মই ইন্ট্ৰোডাকশন এই টপিকটো মই ধৰিলো লৈছো এখন কিতাপৰ পৰা লৈছো ইন্ট্ৰোডাকশন তো মই ইয়াতে ইন্ট্ৰোডাকশনৰ পাছত এবাৰ ক্লিক কৰি ফেলে এটা insert citation add a new source এটা কৰিলো ক্লিক এটা ক্লিক কৰাৰ লগে লগে ইয়াত এখন মেনু এখন খোল হ'ব মেনুখনত দিয়া আছে যে মই কি citation দিম মানে মই যে এই টপিকটো কোৰ পৰা লৈছো কিতাপৰ পৰা লৈছো নে কিতাপ বুক সেকশনৰ পৰা লৈছো জাৰ্নেলৰ পৰা লৈছো বেলেগ ইয়াতে অপচন আছে ইন্টাৰভিউ পৰা লৈছো ফিল্মৰ পৰা লৈছো পাৰফৰম্যান্স যোনবিলাক আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভৰ ফালৰ পৰা একোৱে ইম্পৰ্টেন্ট নহয় ধৰিলো বুকে লৈছো বুক দে ল্যাঙ্গুৱেজ কি ল্যাঙ্গুৱেজ সাপোজ ইংলিশ কিতাপখনৰ অৰ্থ কোন মই ধৰিলো কিতাপখনৰ অৰ্থ হয় মেথডস দেন কিতাপখনৰ টাইটেল কি কিতাপখনৰ টাইটেল ধৰি ললো Some research. Yeah, কোন ইয়াৰ পাবলিশ হৈছিল কিতাপখন ধৰিলো 2025 সিটি কোড সিটি ধৰি ললো গুৱাহাটী পাবলিশাৰ কোন হয় পাবলিশাৰ ধৰি ললো ABC পাবলিশাৰ এতিয়া এই গোটেইখিনি মোৰ লিখা হ'ল লিখি ফেলে মই কি কৰিম ওকে প্ৰেছ কৰিম প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিলে ইয়াত মেথডস মানে এই ইন্ট্ৰোডাকশনটো মই এই সাইটেশনটো মই কৰবা লৈছো মেথডসৰ পৰা লৈছো 2025 এতিয়া এটো হল সাইটেশন দিয়াৰ পাছত কিন্তু আপোনালোকে বিব্লিওগ্ৰাফি দিব লাগিব বিব্লিওগ্ৰাফিটো সদায় একদম লাষ্টত ইয়াত যত বিব্লিওগ্ৰাফি লিখিম বুলি ভাবিছে তাত এবাৰ এনেকৈ প্ৰেছ ঠাইখিনি লৈ ফেলে আমি কোড এইটোতে বিব্লিওগ্ৰাফি আছিল এতিয়া আমি ইয়াত বিব্লিওগ্ৰাফিটো দিব লাগে যে আমি মেথডস নামৰ কিতাপ এখনৰ মেথডস একচন ৰিচাৰ্চ নামৰ কিতাপ এখনৰ পৰা লৈছিলো মেথডস ৰাইটাৰ আছিল তো তেনেকে সেইখিনি আমি তেতিয়া কি কৰিম যোনটো বিব্লিওগ্ৰাফি আছে এটো প্ৰেছ কৰি দিম দিয়াৰ লগে লগে এটো দেখিছে ইনসার্ট বিব্লিওগ্ৰাফি বুলি যদি আমি এবাৰ ক্লিক কৰি দিও দিয়াৰ লগে লগে এটো দেখিলে ইয়াত আহি গল মেথডস 2025 একচন ৰিচাৰ্চ গুৱাহাটী ABC তো এইখিনি হল এনেকে দিয়া বিব্লিওগ্ৰাফি এটা যদি কিবা কাৰণত এক্সামত আহিলে কেনেকে আহিব যে This is a paragraph taken from eta paragraph দিব paragraph টোৰ তলত এনেকে লিখি দিব this paragraph has been taken from this and that book জন writer হয় writer টো দিব then publisher নাম দিব তো তেনেকে গোটেইখিনি দিব now write a bibliography for the paragraph তেতিয়া আপোনালোকে এই বিব্লিওগ্ৰাফিটো এনেকে ইউজ কৰিব লাগিব মই ভাবো হেকিনিতকে আৰু বেছি ডাঙৰ কোৱেশ্চন নাহে আহিলে হেনুকাকে কোৱেশ্চন আহিব বিব্লিওগ্ৰাফিৰ ওপৰত কাৰণ ৰেফাৰেন্স যোনটো আছিল ৰেফাৰেন্সটো যদি চাই এটো অলৰেডি সিলেবাসত একদম ধুনিয়াকে দিয়া আছে ৰেফাৰেন্সেস বুলি তো বিব্লিওগ্ৰাফি আৰু যোনটো ষ্টাইলটো দেখিলা ষ্টাইলটো মানে কি হয় বেলেগ ষ্টাইল আছে এই বিব্লিওগ্ৰাফি লিখা যেনেকৈ এটো এপিএ আছে বা চিকাগো দিলে এটো এনেকে চেঞ্জ হৈ গল
বা ইয়াতে ধৰি ISO 690 এনেকে আহিব তো বেলেগ বেলেগ অপচনছ থাকে এনেকুৱাকে ৰেফাৰেন্সেছ লিখা যদি এতিয়া আকৌ এবাৰ মই এইটো দেখাইছো দেখিছে কেনেকে নোটছ এণ্ড ৰেফাৰেন্সেছত এনেকে আছে বেলেগ বেলেগ ষ্টাইলত লিখিব পাৰে এইটো বাৰু এণ্ড নোট হয় এতিয়া নেক্সট আমি আহিম কেপচনছৰ লৈকে বহুত এটা ইম্পৰ্টেন্ট নহয় কিন্তু হলেও বুজাই থৈ দিওঁ যে কেপচনছ মানে কি হয় কেপচন মানে হৈছে অলৰেডি আপোনালোকে জানে যদি ইনষ্টাগ্ৰামত ফটো আপলোড কৰে ফেচবুকত হোৱাটছএপত তাতে সদায় এটা ভাল কেপচন এটা পালে আপোনালোকৰ ভাল লাগে হয়নে ফটোখন আপলোড দিলে এটা কেপচন থাকিলে বেছি ভাল লাগে সেইটোৱে হ'ল ইয়াতেও একে কাম ইয়াতে কেপচনত কি হ'ব যোনখিনি ফটো ইনচাৰ্ট কৰিব আপোনাৰ ডকুমেন্ট এটাত কিবা ফটো এখন ইনচাৰ্ট কৰিব দিলে দেন তাতে ক'লে যে নাও ৰাইট এ কেপচন ফৰ দিছ পিকচাৰ এই তেতিয়াই আমি ইউজ কৰো এই কেপচন অপচনটো যেতিয়া যিকোনো এখন কিতাপত যেতিয়া চাই তাতে বেলেগ বেলেগ ইমেজ থাকে মানে ফটো থাকে সেই ফটোবিলাকৰ তলত সেই ফটোখন ফিগাৰ নম্বৰ 1 ফিগাৰ নম্বৰ 2 ফিগাৰ নম্বৰ 3 তেনেকে গোটেই টেবুলখন ভাগ কৰা থাকে বা গোটেই কিতাপখনতে ফিগাৰ বিলাকক তেনেকে নেমিং কৰা হয় সেই থাকে কয় কেপচন এতিয়া এক্সামত আহিলে অফকোৰ্স এটা ইমেজ বা এখন ফটো আপোনালোকৰ ডেস্কটপত অলৰেডি সেভ থাকিব সেই ফটোখন এনেকে ইয়াত পেস্ট কৰি পেলাই তলত কেপচন দিব পাৰে সেইটো ৰেফাৰেন্সৰ আন্ডাৰতে পৰে তো এইটো দিব পাৰে এক্সামত তাৰ কাৰণে কি কৰিব কেপচনছৰ কাৰণে ফাৰ্স্ট অফ অল এইটো ইমেজত আমি কেপচন দিব লাগে যোনটো ইমেজত কেপচন দিব লাগে হেতুটো আমি ইনসাৰ্টত গৈ ফেলে আমি পিকচাৰ্স ইউজ কৰি হক যেনেকে হক আমি ইনসাৰ্ট কৰি লম ইমেজটো ইনসাৰ্ট কৰাখিনি আই থিংক আপোনালোকে জানে কেনেকে ইনসাৰ্ট কৰে দেন তাৰ পাছত আমি ৰেফাৰেন্সছত যাম ৰেফাৰেন্সছত গৈ ফেলে আমি ইনসাৰ্ট কেপচন এইটো ইমেজত লাগে তো সিলেক্ট কৰি লম এবাৰ সিলেক্ট কৰি ফেলে আমি ইনসাৰ্ট কেপচনত প্ৰেছ কৰিম ইনসাৰ্ট কেপচনত প্ৰেছ কৰাৰ লগে লগে ইয়াতে দেখিলে কেপচন কি দিম কেপচনটো ফিগাৰ 1 বুলি আছে ইয়াত এটা কথা মন কৰিব ইয়াত আপুনি এডিট কৰিব নোৱাৰে এনেকে এড কৰিব পাৰিব কিন্তু ইয়াত এডিট কৰিব নোৱাৰিব কেপচনত এডিট কোড কৰিব লাগিব এইটো দেখিছেন নিউ লেভেল ইয়াতে লিখিছে লেভেলত কি আছে ফিগাৰ তলত যদি এবাৰ আছে টেবল ইকুৱেশ্যন তো তেনেকুৱা বেসিক্যালি এডিনিটা ইউজ কৰা হয় বহুত যদি ইকুৱেশ্যন থাকে এটা এখন কিতাপত এটা ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 তেনেকে লেভেল দিব পাৰি বা ফিগাৰ থাকিলে টেবল থাকিলে তো তেনেকে মই এখন ইমেজ যদি এবাৰ দেখুৱাই লব পাৰো এতিয়া যদি এইখন চাই এটা দেখিছে ফিগাৰ নম্বৰ এটো কেপচন এনেকে থাকে কিতাপ বিলাকত দেখিব কেপচন থাকিলে টাইটেল থাকিলে তো এনেকে আপোনালোকে দিব পাৰে এটো এটা কেনেকে কৰে মই কৈছো ফটোখন সিলেক্ট কৰিব কৰি ফেলে ইনসাৰ্ট কেপচনত যোৱাৰ পাছত আমাক ফিগাৰ নিউ লেভেলত যাব নিউ লেভেলত প্ৰেছ কৰি দিয়া লগে কি দিম লেভেলটোৰ নাম কি দিম ফৰ এক্সাম্পল মই ফিগাৰ নিদি ফেলে মই ইয়াত দিলে ফটো এনেকে সাপোজ ফটো বুলি দি ফেলে মই ওকে প্ৰেছ কৰি দিম ঠিক আছে নিউ লেভেলিং মই কৰিলো লেভেলটো হল ফটো আৰু পজিশনটো হল যে মই ক্যাপশনটো ওপৰত দিম ইমেজটোৰ ওপৰত দিম নে তলত দিম অফ কোৰ্স তলত দি ফেলে মই এটো ওকে প্ৰেছ কৰিলো দিয়াৰ লগে লগে দেখিলে অটোমেটিক্যালি ফটো 1 বুলি আহিলে ফটো 1 বুলি কিয় আহিলে কাৰণ অলৰেডি হিয়তে ভাবি লৈছে যে ইয়াতে আৰু ফটো এড হলে ফটো 2 ফটো 3 তেনেকে দি যাব এটা সব এনেকে ডিলিট কৰিব পাৰে এটা যেনেকে মই তেনেকে থৈ দিছে ফটো 1 তো এটো যদি মই ডাঙৰ কৰিব খুজো এতে কৰি ফেলে ফটো 1 বুলি দিলে বল কৰি দিলে না দেখিলে এখন ফটো 1 আৰু যদি তলত কিবা মই এড কৰো ফটো 3 নিজে ই আপডেট হৈ যাব তো এতিয়া দেখিলে কেনেকে ক্যাপশনস দিব পাৰি আৰু বেলেগ বেলেগ অপচনস আছে যেনেকে এটো ইনসাৰ্ট টেবল অফ ফিগাৰস যত কন্টেন্টস দিব পাৰি ইয়াত টেবুলৰ কন্টেন্টস পিকচাৰৰ কন্টেন্টস যেনেকে এই ইমেজত দেখিছে এনেকে কন্টেন্টসত আছিল সেইখিনি দিব পাৰি বাট ইমান এটা মই সিগনিফিকেন্ট বুলি নাভাবো এক্সামৰ কাৰণে তো এক্সামৰ কাৰণে বেছিকে ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ কেনেকে ফুড নোটস এন্টাৰ কৰে আৰু লগতে টেবল অফ কন্টেন্টস চান্স কম স্টিল আপোনালোকে শিকি থোৱাটো ভাল আৰু ক্যাপশনস কিন্তু দিব পাৰে এটো এটা ইম্পৰ্টেন্ট বুলি মই ভাবো আৰু বিব্লিওগ্ৰাফি দিয়াৰ চান্স কম আছে কিন্তু আপোনালোকে ফুড নোট কেনেকে এন্টাৰ কৰে আৰু এন্ড নোট কেনেকে দিয়ে হেতুটা নিশ্চয় এক্সামৰ আগত এবাৰ হলে প্ৰেক্টিস কৰিব তো এইখিনি আছিল ৰেফাৰেন্সত শিকিবলগীয়া ফ্ৰম দা এক্সাম পইণ্ট অফ ভিউ মই ভাবো যে এক্সাম পইণ্ট অফ ভিউৰ পৰা এইখিনিয়ে ইম্পৰ্টেন্ট হয় আৰু যদি এতিয়া এটা বস্তু মই দেখুৱাই আছো ইয়াত ৰব লাষ্ট ইয়াত দেখিলে এইখিনি ল্যাঙ্গুৱেজৰ পৰা যোনটা লাষ্টৰ টপিক আছিল হেডিং এটা পেজ নম্বৰ 3 আহিলে কিন্তু ইয়াত আছিল পেজ নম্বৰ 2 এ হৈ আছে দেখিছেনে এইটো আকৌ কেনেকে এডিট কৰিব এইটো এডিট কৰিবৰ কাৰণে আকৌ এতে যদি এবাৰ প্ৰেছ কৰে দেখিলে আপডেট টেবুল বুলি আপডেট টেবুলত প্ৰেছ কৰি আপডেট পেজ নম্বৰ আছে ইয়াতে আকৌ নতুনকে এড কৰিব লগা নাই খালি মই পেজ নম্বৰ গিটা চেঞ্জ কৰিব লাগে এটা 2 আছে এটা 3 হ'ব লাগে
অ'কে কৰিলো কৰি দিয়াৰ লগে লগে দেখিলে সিগনিফিকেন্স 1 আৰু সিগনিফিকেন্স 2 হেডিং দুটা পেজ নম্বৰ 3 আছে যে হেতু ই ক্যাপচাৰ কৰি লয় পেজ নম্বৰ 3 আছে তো এনেকে তো আশা কৰো আপোনালোকে ভিডিওটোৰ যোনখিনি বস্তু বুজালো বুজি পালে আৰু ভিডিওটো যদি বুজি পাইছে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ অলৰেডি দেখিছো বহুতে ভিডিও বিলাক চাই বাট চেনেলটো সাবস্ক্ৰাইব নকৰে চেনেলটো সাবস্ক্ৰাইব কৰি থলে আমাৰ কাৰণেও ভাল ইমানখিনি কষ্ট কৰিছো সেইখিনিৰ এটা ভ্যালু আমিও পাওঁ আৰু যদি আমাৰ মক টেষ্ট লাগে তেতিয়া হলে আমাৰ দি থোৱা নম্বৰটোত কন্টাক্ট কৰক আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰক তো ভিডিওটো এইখিনি আছিল